হেল্ল' গাইছ, ৱেলকাম টু মাই উল্টা পুল্টা মিনি ব্লগ। আজি ব্লগটো ৰাস্তাতে আৰম্ভ কৰিলোঁ, কাৰণ মই ঘৰত আছিলোঁ। এতিয়া যাওঁ মানে বাঘলৈ 20 টকা এটা হাততে লৈ পিনি ৰখি আছোঁ টমটমলৈ, কিন্তু এইখন টমটমে ইগনোৰ মাৰিলে। এই যে ৰখি থকা কামটো বহুত বেয়া পাওঁ মই। আহি বুলি গোলাঘাট আৰু মই বিচাৰি ফুৰিছোঁ মোৰ মানুহজনী ক'তনো আছে জানো, আৰু গৈ দেখিলোঁচোন তাই দেখোন ইয়াত তাৰা দোকানত বহি আছে। কি ক'ব আৰু, ভোক লগা দেখি আহি গ'লোঁ হোটেলত খাই ল'লোঁ লুচি পুৰি, উঠি পিনি যাব লৈছোঁ। কি কৰিব, মোৰ লাইফৰ চিনা মোৰ ঘড়ীটো বন্ধ হৈ গ'ল। এনে নহয়, মই ক'ত থাকোঁ, মই গমাৰিত থাকোঁ বাঘত। আহি কাপোৰ চাপোৰ খুলি পিনি গ'লোঁ আমাৰ বেক চাইডত দুবাই পথাৰখন চাবলৈ। যিহেতু বৰষুণ দিছে ন, এইফালে চাওক দুবাই পথাৰ গোটেইখন মানে পানীৰে ভৰ্তি হৈ গ'ল। আৰু ইয়াৰ ডায়মণ্ডবোৰ এই দুবাই পথাৰলৈ গৈছোঁ। ইয়াৰ ভিউটো দেখিছে কিমান সৌন্দৰ্য নহয়, গতিকে ইয়াতে মানে মন পৰি যোৱা টাইপৰ এটা মানে। পথাৰৰ পৰা আহি পিনি এই দেখিছেনে আমাৰ চাম্পাকলাল কেনেকৈ কি কৰি আছে। সেইটো ৰান বুলি ভাবিছে খাবলৈ। বহি কথা এটা ভাবিছোঁ, আপুনি ভাবেনে নাভাবে নাজানো। চাওক, আমাৰ কিন্তু গৰম দিনত ঠাণ্ডা নালাগে, কথাটো হয় নাই বাৰু? ব্লগটো এটা সামৰণি পাইছোঁ, বাই বাই।